চ' মই এতিয়া ক্লাছ 9ৰ এনুৱেল এক্সাম যি হৈ গ'ল তাৰে মই এনুৱেল এক্সামৰ বহীকেইটা মই চেক কৰি আছোঁ, কিন্তু ইয়াত অকণমান মই ভুল দেখা পালোঁ তোমালোকৰ, যে বহুতে কি কৰিছে ইজি কুৱেশ্যন এটা পৰা নাই। যেনেকুৱা মই তোমালোকক দেখাই দিব বিচাৰোঁ, যেনেকুৱা মই যদি দেখাই দিব যাওঁ, ইয়াত চাবা যেনেকুৱা 8 নম্বৰ MCQটো কি আছিলে। 8 নম্বৰ MCQটো আছিলে যে এটমিক ৰেডিয়াছ অফ হাইড্ৰজেন এটমিছ, মানে যে হাইড্ৰজেন পৰমাণুৰ ব্যাসাৰ্ধ হ'ল, গতিকে চি হ'ব 10⁻⁻10 মিটাৰ, কিন্তু ইয়াত দিছে কি 10⁻⁹ মিটাৰ। সেইটো কটা গ'ল। তোমালোকৰ কিতাপত চাবা, তোমালোকে পেজ নম্বৰ 33 চাব পাৰিবা। ইয়াত ধুনীয়াকৈ টেবুলটো দিয়া আছে যে হাইড্ৰজেন এটমৰ যিটো ব্যাসাৰ্ধ আছে এইটো হৈছে 10⁻⁻10। বুজি পাইছেনে? চ' চবকে ফুল নম্বৰ দিয়া, যেনেকুৱা এইটো মই তোমালোকে দেখাই দিওঁ। এইটো হৈছে জেনেৰেল মেথমেটিক্স প্ৰেক্টিকেল মাৰ্কটো চাবা নেকি তোমালোকে কিমান দিয়া হৈছে? 10ৰ ভিতৰত 10 10কে দিয়া আছে। ঠিক আছে, তেনেকুৱা ছায়েন্সতো যোনে যিমান ভাইবা বা প্ৰেক্টিকেলত যিমান মাৰ্ক পাব তেনেকুৱা। গতিকে থিয়ৰিত বেলেগ মাৰ্ক পাইছে, ইয়াত বেলেগ মাৰ্ক পাইছে। বুজি পাইছেনে? গতিকে তোমালোকৰ ছায়েন্সতো ফুল মাৰ্কে দিয়া হ'ব। থিয়ৰিত যদি তোমালোকে কমো পোৱা তথাপি প্ৰেক্টিকেলত ফুল পাব পাৰা, যদি প্ৰেক্টিকেল পৰীক্ষাটো ভাল হয়। বুজি পাইছেনে? চ' সেইকাৰণে চব পৰীক্ষাই ইম্পৰ্টেণ্ট হৈ যায়। তেনেকুৱা মই আৰু এটা বস্তু দেখাই দিব বিচাৰোঁ তোমালোকে। এই MCQ শেষ হৈ 46ৰ পৰা আৰম্ভ হৈছে। 46ৰ পৰা যেনেকুৱা প্ৰশ্নবিলাক দিছে, যেনেকুৱা NaCl কেটায়ন এনায়ন দিছে, Na পজিটিভ কেটায়ন, NaCl এনায়ন, তেনেকুৱা ধৰণৰ। তেনেকুৱা এইটো যে আছে স্থিতিশক্তি প্লাছ গতিশক্তি, সববিলাক কিতাপৰ পৰাই দিছে। এইটো পৰা নাই বহুতে, যে স্থিতিশক্তি প্লাছ গতিশক্তি ইকুৱেল টু হোৱাট, কি হয়? বহুতে পৰা নাই। কিয় যে পৰা নাই এইটো মই বুজি নাপাওঁ। তোমালোকে এইটোৰ কাৰণে কিতাপ চাবা, কিতাপ সেইকাৰণে পঢ়িব নপঢ়া তোমালোকে। ইয়াত চাবা পেজ নম্বৰ 154ত আছে যে স্থিতিশক্তি প্লাছ গতিশক্তি ইকুৱেল টু ধ্ৰুৱক হয়, কনষ্টেণ্ট হয়। বুজি পাইছেনে? চ' গতিকে ইয়াত যোনে কনষ্টেণ্ট লিখিব তেওঁৱে নম্বৰ পাব। চ' আমি চাওঁ ই কি লিখিছে। মই এইখিনি পিছত চেক কৰিম বাৰু, প্ৰথমত তোমালোকক দেখাই দিওঁ। ইয়াত দিছে 46ৰ B2 লিখিছে। এনায়ন কেটায়ন ইমান সহজ, এইটোৱে লিখা নাই। বুজি পাইছেনে? যি কি নহওক, আমি B2 কি কৈছে আমাক, যে স্তন্যপায়ী শ্ৰেণীৰ দুটা প্ৰাণীৰ নাম লিখা যিহত কণী পাৰে। স্তন্যপায়ী শ্ৰেণীৰ দুটা প্ৰাণীৰ নাম হ'ল উট পক্ষী আৰু মাছ। এইটো নহয়। তাৰপিছত সোণাৰৰ সম্পূৰ্ণ নামটো দিছে। সোণাৰৰ সম্পূৰ্ণ নাম হ'ল চাউণ্ড নেভিগেশ্যন এণ্ড ৰেঞ্জিং। হ'ব। নেভিগেশ্যন বানানটো ইয়াত ভুল গৈছে, গতিকে আধা নম্বৰ দিব পাৰি। বাকী C নম্বৰটো লিখা নাই, যে স্থিতিশক্তি ইকুৱেল টু গতিশক্তি ইকুৱেল টু ধ্ৰুৱক, এইটো চাবা। কিতাপৰ পৰা উঠাই দিছে তথাপি পৰা নাই। বুজি পাইছেনে? মানে এনেকুৱা হৈ আছে ষ্টুডেণ্টবিলাকৰ অৱস্থা, মানে কি ক'ম। যেনেকুৱা 47 নম্বৰ প্ৰশ্ন দিছে, ষ্টুডেণ্টজনৰ নাম নেদেখাওঁ বাৰু। 47 নম্বৰ প্ৰশ্ন দিছে যে খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়, কিয় কাৰণ দৰ্শোৱা। চ' নেফথেলিন আমি কি জানো, যে নেফথেলিন গোটাৰ পৰা ডাইৰেক্ট গেছীয় হৈ যায়, তাই সেইটো লিকুইড নহয়, মানে জুলীয়া নহয়, সেইকাৰণে কোনো ধৰণৰ কি নাথাকে। চ' গতিকে ইয়াত কি লিখিছে চাওঁ, 47 যে খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়, কাৰণ নেফথেলিন বলৰ অণুসমূহৰ মাজত ব্যৱধান কম, সেইবাবে নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হৈ যায়। গতিকে এইটো নহয়, ব্যৱধানৰ কথাই নহয়, এইটো হৈছে ডাইৰেক্ট বাষ্পীভৱন হৈ যায়। বুজি পাইছেনে? কেনেকুৱা ধৰণৰ এনচাৰ লিখিছে চাওচোন। এতিয়া 49টো প্ৰশ্ন দিছে আমাক, এইটো কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ। কৈছে যে ৰাইট দ্য কেমিকেল ফৰ্মুলা অফ এলুমিনিয়াম অক্সাইড। গতিকে এলুমিনিয়াম অক্সাইডৰ ফৰ্মুলা এইটো নেকি? এলুমিনিয়াম অক্সাইড Al2O3, এইটো নহ'ল। তাৰপিছত কৈছে কি ছালফ্ৰিক এচিড, অৰ্থাৎ ছালফ্ৰিক এচিডৰ কি H2SO4, HSO4 লিখিছে। চোৱাচোন, এনেকৈ লিখিলে হ'ব? ভালকৈ লিখিব লাগিব। এতিয়া 53 দিছে, এইবিলাক বাদ গৈছে। কোষা বৰণখনক কিয় অৰ্ধভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয়? ইমান সহজ প্ৰশ্ন। কোষা বৰণক কিয় অৰ্ধভেদ্য আৱৰণ বুলি কোৱা হয়? কাৰণ কিছুমান ছিলেক্টিভলি পাৰ্মিয়েবল, কাৰণ তেওঁ যিবিলাক হাৰ্মফুল বস্তু বা অনিষ্টকাৰী যিবিলাক পদাৰ্থ আছে সেইবিলাকক যাব নিদিয়া, যেনেকৈ অক্সিজেন, এইবিলাক ভাল, সেইকাৰণে এইবিলাকক যাব দিয়া। কিছুমানক যাব দিয়ে, কিছুমানক যাব নিদিয়ে, সেইকাৰণে অৰ্ধভেদ্য বুলি কোৱা হয়। চ' ডাইৰেক্ট কি কৈছে 53ত গৈছে। 53 প্ৰশ্ন কি কৈছে? 53 প্ৰশ্ন কৈছে যে অৱশব্দ আৰু অতিশব্দৰ মাজত পাৰ্থক্য লিখা। চাওঁ, গতিকে অৱশব্দ কি হয়? ইয়াৰ ৰেঞ্জটো কম হয়, ইয়াৰ ৰেঞ্জটো বেছি হয়। অৱশব্দ কি 20 হাৰ্জতকৈ কম, আৰু অতিশব্দ কি 20,000 হাৰ্জতকৈ বেছি। চাওঁ কি লিখিছে 53 নম্বৰ। ইয়াত লিখিছে যে যিবোৰ শব্দ সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰে তেনে শব্দক অৱশব্দ বোলে। সমান সমান সময়ত, চোৱাচোন। আৰু যিবোৰ শব্দ সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম নকৰিলে তাক অতিশব্দ। কি লিখিছে দেখিছানে? এনেকৈ লিখিলে
আমি কি নাম্বাৰ দিম কোৱা? সমান সমান সময় সমান সমান সুষম বেগ ভাবিছেই হা, এইটো সুষম বেগ ভাবিছে মানে কি ক'ম, কেনেকৈ আমি বহি চেক কৰিম? লিখা প্ৰক্ৰিয়া আমাৰ ধুনীয়া, মানে ৰোল নং ধৰি লওক 4 ৰোল নং, ঠিক আছে। মই 1 2 3 4 5 6 7 8 9 10 আমাৰ স্কুলৰ চববিলাকে ভাল, কিন্তু মই 4 ৰোল নংটো মানে ভিডিঅ' আকাৰে মই দিব বিচাৰিলোঁ, কিয়নো নাজানো, মানে ইয়াৰ হাতৰ লিখাটো ভাল, সেইকাৰণে মই দেখাব বিচাৰোঁ, নহ'লে ভিডিঅ'ত দেখা নাযাব, সেইকাৰণে বুজি পাইছেনে? 4 ৰোল নঙৰ হাতৰ লিখাটো ভাল। এতিয়া চাগে ই ভিডিঅ' চাই ক'ব যে মোৰ বহিটো এনেকৈ কাটি আছে। এতিয়া 54টো দিছে, 54 আকৌ 54 ইয়াত লিখিছে, চাবাচোন যে সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা। ষ্টেট এনি টু কণ্ডিশ্যনছ এচেঞ্চিয়েল ফৰ গুড হেল্থ। গতিকে গুড হেল্থৰ কাৰণে কি? ভাল খোৱা বোৱা কৰিব লাগিব, ব্যায়াম কৰিব লাগিব। চাওঁ কি লিখিছে। এইটো ক্লাছ 6ত 7ত 8তো আছিলে প্ৰশ্নটো। 54 নম্বৰ, যে সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা ব্যৱস্থা হ'ল সুষম আহাৰ খাব লাগে, ঠিকে আছে, বিশুদ্ধ পানী খাব লাগে আৰু পৰিষ্কাৰ পৰিৱেশ থাকিব লাগে। এইটো ধুনীয়া লিখিছে। কিমান নম্বৰ আছিলে? এইবিলাকত আছিলে 2, এইবিলাকত 1 নম্বৰকৈ আছে, এইটোত আছিলে 2 নম্বৰ আছিলে, গতিকে 2 নম্বৰ পাই গ'ল। বুজি পাইছেনে? ইমান ধুনীয়া, 2 নম্বৰ পাই গ'ল। 56ৰ এ লিখিছে। 56ৰ এ কি কৈছে? যে একেডোখৰ মাটিত দুটা বা ততোধিক শস্য এক নিৰ্দিষ্ট শৰীৰে খেতি কৰা হয়, তাক কি কয়? মিশ্ৰিত খেতি বোলে। আৰু সুপৰিকল্পিতভাৱে একেডোখৰ মাটিকে এটাৰ পিছত আনটোক বিভিন্ন শস্য খেতি কৰা, সেইটো ক্ৰপ ৰটেশ্যন বুলি কোৱা হয়, অন্তৰ্ভিত্তিক কৃষি প্ৰণালী। গতিকে এইটো অসমীয়াত কি হয় মোক চাব লাগিব, এইটো মই পিছত চেক কৰিম। 56টো এইটো ক্ৰপ ৰটেশ্যন ইংৰাজীত বা অসমীয়াত কি কয় এইটো চাব লাগিব, ঠিক আছে। যিকি নহওক 62ত কি দিছে, মই এইটো ফাৰ্ষ্ট কপি চেক কৰি আছোঁ, ঠিক আছে। এইটো মানে মই ভিডিঅ' বনোৱাৰ কাৰণে কাৰ হাতৰ লিখা ভাল আছে সেইটো মই চেক কৰি আছোঁ মুঠতে। 62 কৈছে ইয়াৰ SI একক হ'ল, ইয়াৰ SI একক 62 এনচাৰ লিখিছে, ইয়াৰ SI একক। আচ্ছা, মাধ্যকোষণিক ত্বৰণৰ সংজ্ঞা দিছে, এইটো দিয়া নাই। ইয়াৰ SI একক, অৰ্থাৎ মাধ্যকোষণিক ত্বৰণৰ SI একক দিছে মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হ'ব। যদি পাৰ দিয়া তেতিয়া মাইনাছ লিখিব নালাগে, যেতিয়া ওপৰত থাকে মিটাৰ ছেকেণ্ড -2, কিন্তু যিহেতু পাৰ দিছে এতিয়া -2 দিব নোৱাৰি, ইয়াত অকল +2 হ'লে হয়, কিন্তু এইটো ভুল কৰিলে, এতিয়া কটা গ'ল, ঠিক আছে। কিমান নম্বৰ আছিলে? 1 নম্বৰ আছে, 1 নম্বৰ গ'ল। বুজি পাইছেনে? ভুল নকৰিবা। এতিয়া 46D লিখিছে ইয়াত, স্থিৰ শক্তি প্লাছ গতিশক্তি যিগুলো দ্ৰুতি শক্তি। চাওকচোন, যিগুলো ধ্ৰুৱকহে হ'ব, এইটো লিখিছে ইয়াত দ্ৰুতি শক্তি বুলি, ধ্ৰুৱকহে হ'ব, গতিকে গ'ল। এনেকৈ কৰিলে কেনেকৈ হ'ব কোৱাচোন? তোমালোকে যদি এনেকৈ লিখা, গতিকে সেইকাৰণে তোমালোকে এইবাৰ ক্লাছ 10ত উঠিবা। ক্লাছ 10ত আকৌ কিন্তু আৰু চেবাৰ পৰা বহুতো কনচেপচুৱেলাইজ হয়। তোমালোকৰ এইবাৰ প্ৰশ্ন কাকত কি ডিষ্ট্ৰিক্টৰ পৰা আহিছে, চেবাৰ পৰা যেতিয়া আহিব আৰু কনচেপচুৱেলাইজ আহিব। সেইকাৰণে তোমালোকে ভালকৈ পঢ়িব লাগিব, বুজি পাইছানে? যিখিনি অনুশীলনীৰ প্ৰশ্ন আছে সেইখিনি জানিব লাগিব। প্ৰিভিয়াছ ইয়াৰ যিখিনি প্ৰশ্ন কাকত আছে সেইবিলাকৰ চলিউশ্যন কৰিব লাগিব মিনিমাম 4-5 বছৰৰ, বুজি পাইছানে? তাৰপিছত যিখিনি MCQ থাকে MCQখিনি চাব লাগিব। মইতো ভিডিঅ'ৰ লগতে MCQ বনাই দিওঁ, সেইখিনি চাবা। লগতে পাৰ্টখিনি অকণমান পঢ়িবা ওপৰে বা কি কৈছে, ফৰ্মুলা কি কৈছে বা কি টেবুল দিয়া আছে, টেবুলখিনি চাবা, তাৰ পৰা প্ৰশ্ন আহে, ঠিক আছে। ছায়েন্সত, মেথছতো তেনেকুৱা, বুজি পাইছানে? চ' মই অলৰেডি ভিডিঅ'টো কৈ দিওঁ যে কেনেকুৱা ধৰণৰ MCQ আহে। চ' সেইকাৰণে মোৰ ভিডিঅ'বোৰ চাবা, তোমালোকক ফুল প্ৰিপেয়াৰ কৰি দিয়া হৈছে। ইয়াক কৈ দিম যাতে আৰু ভালকৈ নেক্সট ক্লাছ 10ত উঠি ভালকৈ আৰু পঢ়িব পাৰে, আৰু বস্তুখিনি যিখিনি বুজা নাই আমি ধৰা পাই গৈছোঁ, গতিকে তোমালোকক সেইখিনি কৈ দিওঁ। তোমালোকে মেইন বুকৰ লগত টাচ নাই, বুজি পাইছানে? গতিকে তোমালোকে ক্লাছ 10ত উঠি ফাৰ্ষ্ট কাম প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো ছল্ভ কৰিবা, বুজি পাইছানে? যি কি নহওক এইখিনিয়ে, যিজনৰ বহি দেখাই দিছিলোঁ তোমাৰ নাম দেখাই দিয়া নাই, চ' সেইকাৰণে বেয়া পাব নালাগে, ঠিক আছে। কাৰণ নাম দেখালে তোমাৰ মান সন্মান যাব, সেইকাৰণে নাম দেখাই দিয়া নাই। চ' যি কি নহওক তোমালোকে যি বন্ধৰ সময় আছে, যিসকলৰ পৰীক্ষা ওলাইছে বন্ধৰ সময় আছে, তোমালোকে ভালে ভালে বন্ধৰ সময়খিনি কটোৱা। কিন্তু মই কি ক'ম, বন্ধৰ সময়খিনি কটাতকৈ তোমালোকে মেট্ৰিকৰ কাৰণে প্ৰিপেয়াৰ হৈ যাওঁ, কিয়নো মেট্ৰিক পৰীক্ষা ফেব্ৰুৱাৰী মাহত হ'ব। এতিয়া কিমান দিন আছে চোৱা, মাৰ্চ, এপ্ৰিল, মে', জুন, আগষ্ট 14 মাহ সময় পাইছিলে, এতিয়া 11 মাহ সময় পায়। চ' গতিকে এইখিনিলৈ তোমালোকে একেবাৰে সময় কম হাতত, সেইকাৰণে এতিয়া আকৌ ক্লাছ 9ৰ পৰীক্ষা শেষ হোৱাৰ লগে লগে ক্লাছ 10ৰ কাৰণে প্ৰিপেয়াৰ কৰি দিয়া, আৰু উপায় নাই, সময় কম হাতত, বুজি পাইছানে? চ' পঢ়িবা বুলি আশা থাকিলে অলৰেডি চব ভিডিঅ' মই আপলোড কৰা আছে মোৰ চেনেলত, তোমালোকে সেইখিনি চাবা। আৰু যিখিনি চেঞ্জ থাকিব, কিতাপ চেঞ্জ হ'লে সকলো দিয়া থাকিব প্লে লিষ্টত, নহ'লে চাৰ্চ কৰি চাব পাৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, সকলো ভিডিঅ' পাই যাবা, ঠিক আছে। আজিলৈকে আহো দিয়ক, বাই বাই, টেক কেয়াৰ।